বৰ্তমান আমি ক'ত গৈ আছোঁ জানেনে? আজি মানে আমাৰ গাঁৱত তুলনীয়া বিয়া এখন আছে, 4 দিনীয়া হোৱা। আমি তালৈ গৈ আছোঁ। মই, মোৰ লগৰ এজনী আৰু আমাৰ বাইদেউ আৰু জানো কোন কোন যায়, গৈ আছোঁ। বেটা আগতে গ'ল। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। সেই ভিডিঅ' কৰি থাকোঁতে চকুত কিবা এটা সোমালে। এয়া আমাৰ লগত গৈ আছে, লগতে গৈ আছোঁ। এয়া বিয়া ঘৰ আহি পালোহি। গোপিনীসকলে এতিকে বহি আছে শৰাই খাই আমাৰ তাত। আপোনালোকৰ সেইফালে কি কৰে? চাৰি দিয়া ধৰাত দেশত চদা পাছত পূৰা চৰ্দি হৈ আছে, মাত খা মানে একদম কিবা হৈছে। এয়া বেটা চবকে চাই চাই বহি আছে। ইফালে কইনা আহি পাই গ'লহি, গা পা ধোৱালে। ধুৱাই পেলাই আমাৰ এইফালে কিন্তু 4 নম্বৰ দিনাখন গা ধুৱাই ৰাতিপুৱা মানে, আৰু কলহত এনেকৈ ধুৱাই, হাত কলনে কিমান দিয়ে, কলহে ধুব লাগে। আপোনালোকে সেইফালে কেনেকৈ কি নিয়ম কৰে ক'বচোন, জনাবচোন। আমাৰ এইফালে কিন্তু এনেকেই নিয়মবোৰ কৰে। গা ধোৱাটো নেদেখুৱালোঁ বাৰু, কাৰণ গা ধোৱাটো দেখুৱালে বেয়া হ'ব ন। এনেকৈ আমি এতিয়া বহি আছোঁ। এয়া প্ৰসাদ আমাৰ ফালে দিয়ে, মানে ছোৱালীবোৰক দিয়ে আৰু আমি বোৱাৰীবোৰেও পাইছোঁ, কিন্তু গোপিনীসকলে মানে পোৱা নাই, নিদিয়ে আৰু দিছে দেই। চানা চানা কিবা এটা কৈ দিয়ক, কিবা এটা কৈ দিয়ক, কিবা এটা কৈ দিয়ক। দিছে দিছে চানা দিছে। উঠিলে মানে শুই আছিলে, ধান হেৰি কৰি থাকোঁতে অমাকৈ চিঞৰিছে, শুনিলোঁ, লৈ আহিছোঁ একেবাৰে আৰু ধানৰ ওচৰলৈকে লৈ যাম আৰু থিয়কাই ল'ম। আৰু মোক চাই থাকিবা ন, তুমি মোক চাই থাকিবা ন? মই কি কৈছোঁ চাই থাকিবা হা। মই ধান চপাই থাকোঁতে এনেকৈ বেটাক থিয়কাই লৈছোঁ ইয়াতে, আৰু ভাত পানী খাই, যিহেতু বিয়াৰ পৰা আহি ভাত পানী খাই পোনেই বেটাক খুৱাই থৈ আহিছিলোঁ। সেয়া আধা ঘণ্টামান নহ'লে নেকি, আকৌ উঠিলেই। ৰখাই লৈ আৰু এনেকৈ ধান চপাইছোঁ, নহ'লেতো উপায় নাই, আজি মাও নাই ঘৰত যিহেতু।